একচুৱেলি কি হয় আমি ৰেষ্টুৰেণ্ট আইটেমত থালি বিক্ৰী নকৰে কিন্তু মই মানুহৰ মানে সুবিধাৰ কাৰণে যিখিনি সাধাৰণ মানুহ মানে ৰেষ্টুৰেণ্টত খাব নোৱাৰে কৰিব পৰা হয় যে আমি ৰেষ্টুৰেণ্টত গ'লে বহুতখিনি পইচা ভৰিব লাগিব সেইখিনি মানুহ ভাবে বা যিটো ভাবে সেইখিনিৰ কাৰণে মানে থালিটো ৰাখিছোঁ যাতে তেখেতসকলক খাব পাৰে সুবিধা হয় যে আজি এতিয়া মই ভেজ থালি মই বিক্ৰী কৰোঁ 70 টকা চবতে চলি আছে চবতে চলি আছে কিন্তু মই মানুহখিনিক ভাল জেগা এটাত খোৱা বিচাৰিছোঁ চাফা জেগা এটাত খোৱা বিচাৰিছোঁ চাফা হিচাপত সাধাৰণ মানুহ মানে এতিয়া আৰু কি আইটেম ৰাখিম বুলি ভাবিছা? হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। হয়, বেনাৰখন দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে মই উপস্থিত হৈছোঁ মায়ঙং বজাৰত, য'ত এখন ৰেষ্টুৰেণ্ট কেইদিনমানৰ আগতে অ'পেনিং হৈ গৈছে। এই বৰভোজ ৰেষ্টুৰেণ্টখনত যি স্বত্বাধিকাৰী তেখেতৰ সৈতে কিছু ৰেষ্টুৰেণ্টৰ বিষয়ে আপোনালোকক জনাম। এই ৰেষ্টুৰেণ্টত কি কি খাদ্য পোৱা যাব আৰু এই পৰম্পৰা যি থলুৱা খাদ্যৰ দাম, লগতে আৰু কি কি অন্য খাদ্য পোৱা যাব, নিশ্চয় কথা পাতিম আমি সেই স্বত্বাধিকাৰীৰ সৈতে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহ'লে বলক অলপো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া গৈ আছোঁ ওপৰ মহলালৈ। মই এতিয়া ওপৰ মহলালৈ আহি আছোঁ আৰু এতিয়া ওপৰ মহলাত আহি মই এতিয়া প্ৰৱেশ কৰিম বৰভোজ ৰেষ্টুৰেণ্টৰ ভিতৰত। আৰু বৰভোজ ৰেষ্টুৰেণ্ট ভিতৰলৈ প্ৰৱেশ কৰি স্বত্বাধিকাৰীৰ সৈতে কিছু কথা পাতিম এই ৰেষ্টুৰেণ্টৰ বিষয়ে, সবিশেষ কথা পাতিম। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু এই ৰেষ্টুৰেণ্টখনৰ বাবে দুজন কুক, দুজন হেল্পাৰৰ প্ৰয়োজন। বৰ্তমান এজন কুক আৰু এজন হেল্পাৰ দেখিবলৈ পাইছোঁ। লাহে লাহে ডেক'ৰেশ্যন কৰা হ'ব, যিহেতু জাষ্ট অ'পেনিং হৈ গৈছেহে। ডেক'ৰেশ্যনৰ বাবে কিছু সময় লাগিব আৰু অতিথিসকলৰ ইমপ্ৰেশ্যনৰ বাবে লগতে ভাল খাদ্য লাগিবই। এখন চাফা ৰেষ্টুৰেণ্ট সকলোৱে বিচাৰে, পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগিব। গতিকে অতিথিসকল আহি যাতে এই ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰি তেওঁলোকে ভাল পায়, সন্তুষ্ট হয়, তাৰ বাবে সেই বিষয়টো লক্ষ্য কৰিব লাগিব। এই ৰেষ্টুৰেণ্টখনত পৰম্পৰা খাদ্য আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব, লগতে ইয়াত ভেজ, নন ভেজ সকলোখিনি সুবিধা পাব। আৰু ইয়াত পৰঠাৰ পৰা চাওমিনৰ পৰা গোটেইখিনি সুবিধা পাব আপোনালোকে। কিন্তু ইয়াত ইমান দাম নহয়, আপোনালোকে নাভাবিব যে এই ৰেষ্টুৰেণ্টখনত প্ৰাইচটো বেছি ল'ব। গতিকে তেনেকুৱা নহয়। বাহিৰত যদি আপোনালোকে যিবিলাক হোটেল আছে, সেই হোটেলত যদি এখন পৰঠাৰ দাম 25 টকা বা 30 টকা হয়, গতিকে ইয়াতো 25 বা 30 টকাৰ ভিতৰতে ল'ব, কোনো বেছিকৈ দাম নলয়। স্ক্ৰীণত দেখি থকা আপোনালোকে এইজন ব্যক্তি এখেতেই হৈছে এই হোটেলৰ, এই ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী। গতিকে তেখেতৰ লগত আমি কিছু কথা পাতিম এই ৰেষ্টুৰেণ্টৰ বিষয়ে অধিক জানিবলৈ। গতিকে নিশ্চয় অলপো পলম নকৰি তেখেতৰ সৈতে কিছু এই বিষয়ে আমি কথা পাতিম। হোটেলখনৰ বৰভোজ আগৰ এটা ভিডিঅ' পাইছিলোঁ, আৰু এওঁ হৈছে খুব মৰমৰ বিবেক ভাইটি। হোটেলৰ মালিক অৰ্থাৎ স্বত্বাধিকাৰী বিবেক বৰ্ণিল, সম্পূৰ্ণ নামটো বিবেক বৰ্ণিল। গতিকে মই মৰমতে ভাইটি বুলি মাতোঁ। আৰু ভাইটিৰ মুখেৰে আমি জানিম এই হোটেলৰ বিষয়ে কিছু কথা। এতিয়া ভাইটি নহয়, এতিয়া মালিক। কেনেকুৱা হৈছে ইয়াত, মানে কেনেকুৱা ধৰণৰ খাদ্যৰ মানে ব্যৱস্থা আছে, কেনেকুৱা ৰেষ্টুৰেণ্টখনৰ বিষয়ে অলপ? একচুৱেলি ৰেষ্টুৰেণ্ট আইটেমে হয় গোটেইখিনি, হয়, চাইনিজ আইটেম, ইণ্ডিয়ান আইটেম গোটেইখিনি থাকিব। আৰু মানে যিটো জেনুইন প্ৰাইচ হয়, ৰেটটো যিটো হয় একদম জেনুইন ৰাখিছোঁ, মানে বেছি ৰখা নাই, যাতে সাধাৰণ মানুহখিনিও যাতে খাব পাৰে। মানে যাতে ওপৰত দেখা পায় যাতে মানুহে ভুল মানে বহুত দাম নেকি নাভাবে। এবাৰ যদি আহিছে মানে গম পাব যে জেনুইন প্ৰাইচ আছে। মানে ভেজ আৰু নন ভেজ গোটেইখিনি নহয় জানো? এনে সুন্দৰ এটা পদক্ষেপ। আৰু এখেতৰ পৰা আমি নৱপ্ৰজন্মই কিছু শিকা উচিত। আৰু বাকী কেনেকুৱা চিষ্টেম আছে? মই এইটো যোৱা বছৰ 2 বছৰ মানে ভাবি লোৱা, মানে কল্পনাটো বাস্তৱত পৰি হৈছে। যোৱা 11 তাৰিখে মই অ'পেন কৰিছোঁ। 11 তাৰিখ আছিলে ভাল দিন এটা চাই পেলাই, মানে মাৰ্চ। বহুত দিনৰ মানে এটা কল্পনা আছিল যে মই এখন ৰেষ্টুৰেণ্ট খুলিম। ত' মানে পৰিণত হৈছে, কিমানখিনি দূৰলৈকে যাব পাৰোঁ সেইটো পেচেঞ্চ লাগিব সকলোৰে। আৰু এতিয়া নিশ্চয় আৰু আমাৰ যিসকল দৰ্শকে এই ভিডিঅ'টো চাই আছে তেওঁলোকে ইয়ালৈ আহিব পাৰে মায়ঙত। আৰু ইয়াতে মায়ঙ এখন ধুনীয়া ঠাই, যিহেতু ইয়াতে স্কুল কলেজ নহয় জানো, স্কুল কলেজ বহুতখিনি গোটেইখিনি আছে সুবিধা। আৰু মায়ঙ বুলি ক'লে এতিয়া জানেই এখন ঐতিহ্যমণ্ডিত ঠাই। আৰু ইয়াত পবিতৰালৈ বা মায়ঙলৈ যথেষ্ট পৰ্যটকবিলাক আহি থাকে। আৰু এখেত আছিল এই হোটেলৰ, এই ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী বিবেক বৰ্ণিল। আৰু তেখেতে ক'লে এই ৰেষ্টুৰেণ্টৰ বিষয়ে কি কি সুবিধা ইয়াত পাব, কি কি খাদ্য পাব আপোনালোকে। গতিকে তেখেতৰ এই যিটো পদক্ষেপ, যিটো এই মহান কাম হাতত লৈছে, গতিকে এই কামটো যাতে তেখেতে সফল হয়। ৰেষ্টুৰেণ্টে গোটেইখিনি মানে
ভাত পানী পোৱা ইত্যাদি কৰি মানে পৰঠা চৰঠা কিবা ফাষ্ট ফুডৰ তেনেকুৱা গোটেইখিনি পনীৰ মটৰ পনীৰ চব মানে গোটেইখিনি ব্যৱস্থা আছে। গতিকে এটা সুন্দৰ পদক্ষেপ আৰু দৰ্শকসকলে আহিব ইয়ালৈ, গতিকে আমি উৎসাহ দিছোঁ। আৰু এই যিটো হোটেলৰ যিটো মানে ব্যৱস্থা উন্নতি কামনা কৰিছোঁ, ভৱিষ্যত আৰু আগবাঢ়ি যাওক। আৰু লগতে এতিয়াতো বহাগ আহি আছে, বহাগত তেনেকৈ প্ৰগ্ৰেম চগ্ৰেমৰ কথা চিন্তা কৰিছে? থাকে চব সকলোৰে, মোৰো আছে। কামৰ ব্যস্ততাৰ মাজতে মই ব্যস্ত আছো যদিও মানে মোৰ এইটো এটা মানে সপোনটো, সেইটো এটা সপোন, এইটো এটা সপোন বেলেগ আৰু সেইটো এটা সপোন বেলেগ। আৰু মানুহৰ মাজতো যাব মন যায় সকলোৰে, গতিকে এইটো সপোন সদায় থাকিব। সদায় সেনেকৈ মানুহ শিল্পী হিচাপত জীয়াই থাকিব ইচ্ছা যায়, সদায় যেন মানুহে তেনেকৈ ৰাখে। আৰু বিজয় চেনেলটো যোনে যোনে চাই আছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আৰু মানে সংগীতৰ জগতখন অলপ বেলেগ ধৰণৰ নহয় জানো? সংগীত বুলি পেলাই আমি সংগীত এৰিব নোৱাৰোঁ আমি, হয়নে নহয়? আমাৰ মনৰ আনন্দ এটা। আৰু এইটো নিশ্চয় এয়া হৈছে বিবেক বৰ্ণিল, আপোনালোকক চিনাকি কৰি দিলোঁ। আৰু তেখেতে এখন বৰভোজ ৰেষ্টুৰেণ্ট মায়ং অঞ্চলত, মানে মায়ং চাৰিআলিত তেওঁ ৰিচেণ্টলি এইখন অপেনিং কৰিছে, আপোনালোকে আহিব পাৰে। লগতে তেওঁ লাইভ শ্ব' কৰি আপোনালোকক কৈছোঁৱেই, গতিকে তেওঁ কামৰ মাজতেই গতিকে এটা মানে ব্যৱসায় আৰম্ভ কৰিছে। গতিকে তেখেতৰ এই ব্যৱসায় ভৱিষ্যত উন্নতি কামনা কৰিছোঁ আৰু বহুত বহুত শুভেচ্ছা দিছোঁ।